শুভ সন্ধিয়া সকলোলৈ। এয়া আমাৰ ঘৰৰ সন্ধিয়াৰ দৃশ্য। ল'ৰাই ককাকৰ সৈতে ছবি আঁকিছে। ককাকেও দেখিছেনে নাই, সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ পকাত পৰি পৰি ছবি আঁকি দিছে। আম এটা আঁকি দিছে, চাবচোন, মই দেখুৱাম ওচৰৰ পৰা। ককাকে আঁকিছে আম, নাতিনীয়েকে আঁকিছে গাড়ী। এয়া ককাকে আঁকি দিয়া আমটোত নাতিনীয়েকে ৰং কৰি আছে। সেই গাড়ীকেইখন দেখিছে নাই, গাড়ীটো একে ৰং কৰি, সেয়া ৰং কৰি হৈ গ'ল মানে আৰু। পূৰা ৰং কৰি আছে। কাকাকে আন্ধাৰত, মানে তেওঁ ইমান চকুৰে দেখা নাপায় যে হালধীয়া ৰংটো দেখাই নাই। তাৰপিছত বাপেক সেয়া বহি আছে, আকৌ আইতাকে পাচলি কাটি আছে। চবেই আমি একে ঠাইতে এনেকৈ বহি পেলাই সন্ধিয়া কাম বন কৰোঁ আৰু মই মানে ভিডিঅ' কৰি আছোঁ আৰু। সেয়া মোৰ অৱস্থা দেখিছেনে নাই। এয়া অৱস্থালৈ মই এনেই বহি আছোঁ আৰু কথা পাতি পাতি। এনেই ভাল লাগে এনেকুৱা সময়বোৰ।